বন্ধুসকল জিএছ মেডিকেল আসাম চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে পিউৰডিল সিৰাপৰ বিষয়ে। পিউৰডিল সিৰাপটো কি বেমাৰত ব্যৱহাৰ কৰা হয়, ইয়াৰ ড'জ কি, ইয়াৰ কি সাইড ইফেক্ট দেখিবলৈ পোৱা যায়, সকলো কথা আলোচনা কৰিম আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে। তেনেহ'লে বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল পিউৰডিল সিৰাপ AIMIL নামৰ কোম্পানীয়ে মেনুফেকচাৰ কৰে। ই এটা আয়ুৰ্বেদিক ঔষধ হয়। পিউৰডিল সিৰাপটো আপোনাৰ এণ্টিবেক্টেৰিয়েল, এণ্টি ফাংগাল, এণ্টি ইনফ্লেমেটৰী, ব্লাড পিউৰিফাই, স্কিনৰ যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। যেনে আমাৰ স্কিনত খৰ খজুলি, যাক আমি ফাংগাল ইনফেকশ্যন বুলি কওঁ, যিটো বেমাৰ প্ৰায়েৰে ঘৰত দেখিবলৈ পোৱা যায়। তো এনে ধৰণৰ বেমাৰত স্কিনত আপোনাৰ খৰ খজুলি হোৱা, ফাংগাল ইনফেকশ্যন হোৱা, এনে ক্ষেত্ৰত এই পিউৰডিল সিৰাপটো আপোনাৰ ব্যৱহাৰ কৰিলে আপোনাৰ যিটো খৰ খজুলিৰ সমস্যা আছে ই আপোনাৰ কি কৰিব, ভাল হোৱাত সহায় কৰিব। আৰু আপোনাৰ আমাৰ চেহেৰাত, আমাৰ ফেচত পিম্পলছ হয়, একনি হয়, সৰু সৰু গুটি হয়। তো এনে ক্ষেত্ৰতো আপোনাৰ এই পিউৰডিল সিৰাপটো ব্যৱহাৰ কৰা হয়, ইউজ কৰা হয়। আৰু বন্ধুসকল আমাৰ শৰীৰত কেতিয়াবা সৰু সৰু গুটি হয়, বা শৰীৰত আপোনাৰ এলাৰ্জি কণ্ডিশ্যন থাকে, বা শৰীৰত আপোনাৰ ৰেডনেছ হয়, চুইলিং হয়, ইনফ্লেমেশ্যন হয়, আপোনাৰ এনেই খজুৱাই স্কিনত, আৰু আমাৰ স্কিনত একজিমা হয়। তো এনে ধৰণৰ যিমান স্কিনৰ সমস্যা আছে সকলো স্কিনৰ সমস্যা ঠিক কৰাত এই সিৰাপটোৱে কি কৰে, আপোনাৰ বহুত ভাল ৰিজাল্ট দেখুৱায়। বন্ধুসকল এই পিউৰডিল সিৰাপটো ব্যৱহাৰ কৰাৰ ফলত আমাৰ স্কিন গ্ল' হয়, স্কিন কি হয়, ধুনীয়া হয়। যদি আপোনাৰ স্কিনত এনেকুৱা ধৰণৰ সমস্যা আছে, ফাংগাল ইনফেকশ্যন, খৰ খজুলি, একজিমা, মুখত একনি, পিম্পলছ, স্কিনত আপোনাৰ এলাৰ্জি কণ্ডিশ্যন আছে, তো এনে ধৰণৰ সমস্যাত আপোনালোকে এই সিৰাপটো ব্যৱহাৰ কৰিব পাৰে। এই সিৰাপটো পেচেণ্টক দিব পাৰে। তো আপোনাৰ কি হ'ব, এনে ধৰণৰ স্কিনৰ যিকোনো স্কিনৰ সমস্যা এই সিৰাপটো ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ কি হ'ব, স্কিনৰ সমস্যা দূৰ হ'ব। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছে। আৰু এই সিৰাপটো লোৱাৰ আপোনাৰ যিটো নিয়ম, ড'জটো হৈছে, যি এডাল্ট আছে, ডাঙৰ মানুহ আছে, 2 চামুচ কৰি দিনত 3 বাৰ, আৰু এক মাহ ল'ব। আৰু যদি সৰু ল'ৰা ছোৱালী আছে 5 বছৰৰ ওপৰত, আধা চামুচ কৰি দিনে 2 বাৰ খোৱাৰ পিছত। আৰু এই পিউৰডিল সিৰাপটো সম্পূৰ্ণ আয়ুৰ্বেদিক ঔষধ হয়। ইয়াৰ কোনো ধৰণৰ ছাইড ইফেক্ট দেখিবলৈ পোৱা নাযায়। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছে। যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিকোনো ঔষধ লোৱাৰ আগত ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব। আজিলৈকে এইখিনি। জয় আই অসম।